হয় মই প্ৰথমে যিসকলে এই পৰীক্ষাত ইতিমধ্যে কৃতকাৰ্যতাৰ এটা স্তৰ পাৰ কৰিছে সেইসকলক আৰু যিসকলে কৃতকাৰ্য হোৱা নাই সেইসকলকো অভিনন্দন জনাইছোঁ এইটো কাৰণে যে এই পৰীক্ষাটোৰ কাৰণে প্ৰিপেৰেশ্যন কৰোঁতে ছাত্ৰ ছাত্ৰীসকলে যিখিনি অনুশীলন কৰিলে সেই অনুশীলনৰ পৰা তেওঁলোকে যিটো জ্ঞান অৰ্জন কৰিলে সেই নলেজটোৱে মই ভাবোঁ ভৱিষ্যতৰ জীৱনত তেখেতসকলক কৰ্মক্ষেত্ৰত বিভিন্ন ক্ষেত্ৰত তেখেতসকলক সহায় কৰিব আৰু এই কথাটোক মূলধন হিচাপে লৈ তেখেতসকল আগবাঢ়িব লাগে আৰু ইতিমধ্যে বিশেষজ্ঞসকলে আমাৰ পেনেলিষ্টসকলে গোটেই কথাখিনি কৈছে মই এটা কথা খালি যোগ দিব খুজিছোঁ মই ভাবোঁ যিকোনো ইণ্টাৰভিউতে যেতিয়া এটা উত্তৰ দিয়া হয় সেই উত্তৰটো যুক্তিৰ ওপৰত প্ৰতিষ্ঠিত হ'ব লাগে যুক্তিপূৰ্ণ হ'ব লাগে ইতিবাচক দৃষ্টিভংগীৰে হ'ব লাগে আৰু গোটেই বিষয়বস্তুৰ ওপৰত তেখেতৰ দখল কিমান প্ৰাৰ্থীজনৰ সেই কথাটোৰ ওপৰত বিশেষভাৱে গুৰুত্ব দিব লাগে আৰু অনেষ্টি ইজ দ্য বেষ্ট পলিচি সকলোৱে সেই কথাটো কৈছে যে তেওঁ যে এজন অনেষ্ট মানুহ আৰু তেওঁ দক্ষভাৱে যে তেওঁৰ কামখিনি ভৱিষ্যতে যদি সংস্থাপিত হয় সেইটো কৰিব পাৰিব সেই কথাটো তেওঁ প্ৰতিফলিত ইণ্টাৰভিউ বৰ্ডৰ ওচৰত কৰিব পৰা হ'ব লাগে বুলি মই অনুভৱ কৰোঁ আৰু এইখিনি কথা যদি গুৰুত্ব দিয়া হয় নিশ্চিতভাৱে এজন যিসকল ইতিমধ্যে উত্তীৰ্ণ হৈছে তেখেতসকল সফল হ'ব বুলি মোৰ ধাৰণা নলবাৰীৰ পৰা ক'লোঁ হয় কওক মই EWS কেটেগৰীৰ কেণ্ডিডেট হয় মোৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত পাৰ্চেণ্টেজ 92% আছে হয় গতিকে এই ক্ষেত্ৰত মোৰ চতুৰ্থ বৰ্গৰ অষ্টম শ্ৰেণী উত্তীৰ্ণত কিবা অসুবিধা হ'ব নেকি আপুনি 1 মিনিট আপুনি অষ্টম শ্ৰেণীৰ অৰ্হতা লাগে আপুনি হাইস্কুল শিক্ষান্ত পৰীক্ষাত 92% নম্বৰ পালে নহয় জানো উচ্চতৰ মাধ্যমিক উচ্চতৰ মাধ্যমিকত 92% নম্বৰ পালে অৰ্হতা লাগে অষ্টম মান তেওঁ কিন্তু হায়াৰ ছেকেণ্ডাৰীত বা উচ্চতৰ মাধ্যমিকত 92% পাইছে তেওঁ কৈছে সহায় হ'ব নহ'ব সহায় বুলি বেলেগ কি নহয় আপোনাৰ যিটো অৰ্হতা বিচাৰিছে সেই অৰ্হতাটো ইণ্টাৰভিউ বৰ্ডে অলৰেডি ঠিক কৰি লৈছে কিন্তু আপুনি যে উচ্চতৰ মাধ্যমিকত 92 মেধাৱী শিক্ষাৰ্থী গতিকে আপুনি মেধাৱী বুলি কথাটো ওলাই পৰিছে এতিয়া কিন্তু এটা কথা হ'ব কি আপোনাক সোধা প্ৰশ্নবোৰ সেই স্তৰৰে হ'ব পাৰে কাৰণ আপোনাক সেই অষ্টম মানৰ যিজন কেণ্ডিডেট তেওঁক যিটো সুধিব তাতকৈ হয়তো অকণমান ওপৰৰ লেভেলৰ সুধিব এই কাৰণে যে আপোনাৰ পৰা আৰু বেছি আশা কৰিব সেইকাৰণে আপুনি তেনেকৈ ধৰণৰ প্ৰশ্নবোৰ যাতে প্ৰিপেয়াৰ কৰি যায় মই এইখিনি এটা কথা ক'ব বিচাৰিছোঁ আপোনাক আৰু সকলোকে যে এই অনুশীলন কৰোঁতে সদায় এজন বা দুজন আপোনাৰ জনা শুনা আপোনাৰ ওচৰত থকা যিবিলাকে এইবিলাক পাৰ হৈ গৈছে যিবিলাকৰ হয়তো এইখিনি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ ওচৰত বহি তেওঁলোকৰ ওচৰত অনুশীলন কৰিলে বেছি ভাল হ'ব তেওঁক আপুনি কৈ যাওক তেওঁক সুধিবলৈ দিয়ক আৰু তেওঁক আপুনি উত্তৰবিলাক দি যাওক তেওঁ য'ত য'ত ভুল আছে আপোনাৰ ধৰিব তাত আপুনি শুদ্ধকৈ কৰিব পাৰিব আপুনি সোধা প্ৰশ্নটোৰ উত্তৰ মই এইটোৱে ভাবোঁ যে আপোনাক হয়তো অলপমান তেওঁলোকে যিহেতু আপুনি উচ্চ স্তৰৰ হয় আপোনাক অলপ প্ৰশ্নবিলাকো তেনেকুৱা ধৰণৰ মানুহ বাঢ়িব সেই হিচাপে আপুনি যেন অনুশীলন কৰি যায় বুজিছোঁ মই অকণমান সংযোগ কৰিব বিচাৰোঁ এই কথাটো এই এনেকুৱা ধৰণৰ যিবোৰ কথা আছে এইটো আচলতে সম্পূৰ্ণ প্ৰশাসনিক দিশটোৰ লগত জড়িত যেতিয়া এখন সাক্ষাৎকাৰত কেইজনমান সদস্য বহে তেওঁলোকৰ যিটো ভূমিকা আৰু দায়িত্বৰ কথা খুব স্পষ্টভাৱে তেওঁলোকক দিয়া হয় এই ধৰণৰ কথা গৈ তেওঁ যদি তাত কাৰোবাক কেতিয়াবা আমি দেখোঁ সোধে গৈ সেই কথাটোৱে কিন্তু বৰ এটা ভাল বাৰ্তা প্ৰেৰণ নকৰিব গতিকে এইখিনি কথা সাক্ষাৎকাৰত অহাৰ আগতে তেওঁ আগতে কথা বতৰা পাতি যদি তেওঁ যোগ্য হয় এইটোৰ কাৰণে তেওঁক মাতিব যদি নহয় তেওঁক নেমাতে মতাৰ পিছত তেওঁৰ মনত এই কথাটোলৈ তেওঁ উচ্চাত্মিকাও হ'ব নালাগে মই ভাবোঁ হীনমন্যতাও হ'ব নালাগে আৰু এখেতে কলিতা ডাঙৰীয়াই যিমতে কৈছে যদি 92% 90% থাকে তেতিয়াহ'লে এটা সম্ভাৱনা থাকিব যে তেওঁ প্ৰশ্নৰ মানবোৰ হয়তো আশাটো অলপ বেছি হ'ব কিন্তু সাক্ষাৎকাৰত বহা মানুহে এইটো কথা ক'ব নোৱাৰে যিটো কথা আচলতে প্ৰশাসনিক দায়িত্বত থকা সেই বিশেষ পৰীক্ষাটোৰ লগত জড়িত থকা মানুহে তেওঁক এইখিনি কথা আচলতে স্পষ্ট কৰি দিব পাৰিব লাগিব কাৰণ ইণ্টাৰভিউ বৰ্ডৰ কামটো কি সেইখিনি কথাও কিন্তু ছাত্ৰ ছাত্ৰী বা প্ৰশিক্ষাৰ্থীসকলে বা প্ৰাৰ্থীসকলে জনা উচিত বুজিছোঁ ন আৰু যদি তেওঁক ইতিমধ্যে ইণ্টাৰভিউলৈ মাতিছে হয় তেওঁ এইবোৰ এইটো আচলতে পাৰ হৈছে এইটো পাৰ হৈ গ'ল সেই পৰ্যায় পাৰ হৈ গ'ল মানে মই ভাবোঁ কিছু অদৰকাৰী কথাত আমাৰ ছাত্ৰ মই তেখেতক কোৱা নাই কিন্তু আমাৰ বহু ছাত্ৰ ছাত্ৰীক মই ভাৰতৰ বাহিৰৰ মহাৰাষ্ট্ৰ বা চণ্ডীগড়ত থাকোঁতে দেখিছোঁ কিন্তু অসমত মই দেখোঁ যে অলপ দৰকাৰীতকৈ কিন্তু আপেক্ষিকভাৱে অদৰকাৰী কথা আমাৰ চিন্তাবোৰ বেছি কৰোঁ মই অতি বিনয়েৰে সৈতে সকলোকে কৈছোঁ এইখিনি কথা কৰাতকৈ তেওঁলোকে নিজকে সাজু কৰক আৰু খুব আত্মবিশ্বাসেৰে অমায়িকভাৱে হাঁহিমুখীয়া হৈ তেওঁলোক ইণ্টাৰভিউ যোগ দিব পাৰোঁ নেকি এটা টেলিফোন ল'ব পাৰোঁ ঠিক আছে মই আপোনাৰ পাৰ্টি হয় 4th গ্ৰেডৰ
মই যেতিয়া এপ্লাই কৰিছিলোঁ মই মেট্ৰিকৰ দিছিলোঁ ডকুমেণ্টছখিনি, কিন্তু মই মানে হায়াৰ ছেকেণ্ডেৰীখিনি ভৰাবলৈ নহ'লে এমপ্লয়মেণ্টত কিন্তু মই মেট্ৰিকৰখিনি দি আছে। মোৰ এতিয়া কিবা অসুবিধা হ'ব নেকি বাৰু? আপোনাৰ অৰ্হতা হয়তো অষ্টম মান, বিবেকানন্দ শইকীয়া ছাৰে ক'ব কথাটো। যিহেতু চতুৰ্থ বৰ্গৰ চাকৰিটোৰ কাৰণে অৰ্হতা লাগে অষ্টম মানলৈকে, আৰু আপুনি সেই সময়ত মেট্ৰিকৰ পাছ চাৰ্টিফিকেটখন দিছে, উত্তীৰ্ণ হোৱা চাৰ্টিফিকেটখন। সেই ক্ষেত্ৰত মোৰ মনেৰে কোনো বিশেষ অসুবিধা হ'ব নালাগে, তাক লৈ আপুনি চিন্তা কৰিব নালাগে। আপুনি যিটো চাকৰিৰ কাৰণে আপুনি আবেদন কৰিছিল সেই চাকৰিটোৰ অৰ্হতা আপোনাৰ আছে, সেইমতে আপুনি আবেদন কৰিছে আৰু সেইমতে আপুনি পৰীক্ষাত বহিছে। গতিকে আপুনি এতিয়া হায়াৰ ছেকেণ্ডেৰী বা উচ্চতৰ মাধ্যমিক পাছ কৰিলে, উচ্চতৰ মাধ্যমিক পাছ কৰালৈ আপুনি চিন্তা কৰিব নালাগে। আপোনাৰ এতিয়া কথা হ'ব লাগে যে আপুনি উত্তীৰ্ণ হৈছে, কেনেকৈ আমি সাক্ষাৎকাৰ আহিব, সাক্ষাৎকাৰটো দি আপুনি কেনেকৈ চাকৰিটো পাব, সেই কথাটোহে বিশেষভাৱে মনোযোগ দিয়া উচিত। ৰবীন কলিতা ছাৰে কিবা এটা মই ক'ব খুজিছিলোঁ এইখিনিতে যে অকণমান আগতে এটা প্ৰশ্ন আহিছিলে যে অষ্টম শ্ৰেণীটো হ'ল অৰ্হতা লাগে, আৰু কিন্তু তেওঁ ইতিমধ্যে উচ্চতৰ মাধ্যমিকত তেওঁ 90% পাইছে, 92% পাইছে। এতিয়া ঘটনা হ'ল তেনেকুৱা এজন প্ৰাৰ্থীয়ে যেতিয়া ইণ্টাৰভিউ বৰ্ডলৈ যায়, তেওঁ এইটো ভাৱ লৈ যাব নালাগে যে মই বহুত ওপৰৰ মই পামেই। সেই এটিচিউড যিটো কওঁ আমি, এটিচিউডটো যেন সেইটো নহয়, তেওঁ যিখিনি অৰ্হতা মতে লাগে সেইখিনি মতেই নিজকে ভাবি যাওক, য়েছ যে তেওঁ অনুশীলন সেইটো লেভেলৰ কৰি যাব। কিন্তু এই এটিচিউডটো যদি থাকে যে মইতো ইমান ওপৰৰ হয়, মই বাকীখিনিতকৈ ওপৰৰ, মই 90%, 92% নম্বৰ পাই আহিছোঁ, মোকতো কেনেকৈ নিদিব, সেইটো হ'লেই প্ৰব্লেম হয়। কাৰণ যিখিনি মানুহ ইণ্টাৰভিউ বৰ্ডত বহিব তেওঁলোকে ঠিক আছে অনুতিপালমে কথাটো বুজি পাব। ঠিক আছে, এইখিনিলৈকে আমি যি আলোচনা কৰিলোঁ, যি প্ৰশ্ন পালোঁ, উত্তৰো আহিল। মই ৰিণ্টু গোস্বামী, আপুনি কিবা সংযোজন কৰিব নেকি আপোনাক যদি সোধোঁ? হয়, না মই যিখিনি কথা ইতিমধ্যে ওলাইছে সেইখিনি খুব স্পষ্টভাৱে ইয়াত আলোচনা হৈছে। মই এটা কথাই তাৰ লগত মাত্ৰ সংযোগ কৰিব বিচাৰিম যে প্ৰাৰ্থীসকলে যিটো কথা আমি বহু সময়ত এইটো এনেকুৱা চাকৰি সম্পৰ্কীয় যেতিয়া উচ্চ ন্যায়ালয় বা উচ্চতম ন্যায়ালয়ত বিভিন্ন ধৰণৰ গোচৰ হয়, তেতিয়া বহু সময়ত প্ৰাৰ্থীসকলে এই পইণ্টটো আনে যে মই হাইলি এডুকেটেড, কিন্তু মোতকৈ কম এডুকেশ্যন থকা মানুহে চাকৰিটো পাইছে, সেই পইণ্টত চেলেঞ্জ হয়। গতিকে কথাটো হ'ল কি, ইয়াৰ মাপকাঠিটো কি? মাপকাঠিটো হ'ল অষ্টম মানলৈকে পঢ়া ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত উত্তীৰ্ণ হোৱাটোৱেই মাপকাঠি। গতিকে সেই মাপকাঠিটোৰ ওপৰত ভিত্তি কৰিহে ইয়াত নিৰ্বাচনটো হ'ব, কিন্তু তাতকৈ ওপৰৰ কথা যদি ভাবি থকা যায় সেইটোৱে প্ৰাৰ্থীগৰাকীক মই ভাবোঁ অসুবিধাত পেলাব। গতিকে এই কথাবিলাকৰ প্ৰতি নিশ্চিতভাৱে প্ৰাৰ্থীসকলে মন দিয়া। মই ভাবোঁ যিদিনাখনে তেওঁ আবেদন কৰিলে অষ্টম মান শিক্ষাগত অৰ্হতা লাগে, সেই পদৰ কাৰণে তেওঁ যিদিনাখনে তেওঁ আবেদন কৰিলে সেইদিনাখনে তেওঁ স্বীকাৰ কৰি ল'লে যে মই অষ্টম মানৰ অৰ্হতা লৈ এই চাকৰিৰ কাৰণে নিজকে সাজু কৰিছোঁ, কিন্তু তাৰপিছত মোৰ হায়াৰ ছেকেণ্ডেৰীত, মোৰ ডিগ্ৰীত মোৰ ইমান পাৰ্চেণ্টেজ মই কিয় নাপালোঁ, সেই ধৰণৰ কথা কোনো ভিত্তি নাথাকিব নোৱাৰে। নিশ্চয় তাৰমানে সকলো চাকৰিতে এটা ন্যূনতম অৰ্হতা থাকে, মিনিমাম কোৱালিফিকেশ্যন। সেইটো যদি আপুনি পাৰ কৰে তেতিয়াহ'লে আপুনি আবেদন কৰক, আবেদন কৰি লিখিত পৰীক্ষাত যদি উত্তীৰ্ণ হয় আপুনি সাক্ষাৎকাৰত বহক। আৰু কলিতা ডাঙৰীয়াই যিটো কৈছে, যদি কোনোবাই ভাল মানে তেওঁৰ পাৰদৰ্শিতা দেখুৱাইছে, 90% পাইছে, তেওঁ যদি সেই উচ্চাত্মিকা মনটো লৈ এটিটিউড দেখুৱাই আহে, সেইটো 30 ছেকেণ্ডৰ ভিতৰতে কিন্তু ইণ্টাৰভিউ বৰ্ডৰ মানুহে লগাব। সেইটো মানে হিতে বিপৰীত হ'ব পাৰে, কাৰণ হিতে বিপৰীত হোৱা কথাও আছে। আমি চতুৰ্থ বৰ্গৰ চাকৰিয়ালসকলক কি কাৰণে আমি নিয়োগ কৰিব বিচাৰিছোঁ, তেখেতসকলে অফিচলৈ সোনকালে আহিব লাগিব, অফিচটো পৰিপাটিকৈ সজাই ৰাখিব লাগিব, অফিচলৈ বাকী অফিচাৰসকল অহা আগতেই তেওঁ উপস্থিত হৈ কাম কৰিব লাগিব। যদি তেওঁ সেইটো ইগ' থাকে বা সেই ভাৱটো থাকি যায় তেতিয়াহ'লে কিন্তু অসুবিধা হ'ব। মই এবাৰ সেইকাৰণে তৃতীয় বৰ্গলৈ আহিব বিচাৰিছোঁ। চতুৰ্থ বৰ্গৰ কথা আমি বহুখিনি পাতিলোঁ, এবাৰ আশা কৰিম তৃতীয় বৰ্গৰো প্ৰাৰ্থীয়ে হয়তো আমাক টেলিফোন কৰিব আৰু তেওঁৰ অনুসন্ধিৎসা জানিবলৈ চেষ্টা কৰিব আমাৰ পৰা, অৰ্থাৎ সমল ব্যক্তিৰ পৰা, মোৰ পৰা নহয়। 3টা পৰীক্ষাত ৰিটাৰ্ণ পাছ কৰিছে, মৌখিক পৰীক্ষা 3টা একেদিনাই হ'ব নে একেলগে হ'ব নে এটাই মৌখিক পৰীক্ষা দিলে তেওঁ সকলোতে পাছ কৰা বুলি ধৰিব? নহয়, যদি 3টা পৰীক্ষা দিছে 3টা বেলেগ বেলেগ পদৰ কাৰণে হ'ব, আৰু সেই 3টা পদৰ পৰীক্ষা বা সাক্ষাৎকাৰ অৱতীৰ্ণ কৰিবৰ কাৰণে সেইটো প্ৰশাসনৰ ফালৰ পৰা ঠিক কৰা যাব। এটা পৰীক্ষাই নহয়, কোনোবা দিনা হয়তো একেদিনাই পৰিব পাৰে 2টা পৰীক্ষা, কিন্তু সেইটো আমি ইয়াত উত্তৰ দিব নোৱাৰিম, কাৰণ সেইটো এটা প্ৰশাসনিক বিষয়। আৰু তেওঁ 3টা পৰীক্ষা দিছে, যদি উত্তীৰ্ণ হৈছে, তিনিওটাৰে যদি 3 দিনকৈ পৰে, বেলেগ বেলেগ দিনত পৰে, তেতিয়াহ'লে তেওঁ পৰীক্ষা দিবলৈ যাব পাৰিব, সাক্ষাৎকাৰলৈ যাব পাৰিব। আৰু নিয়মটো এনেকুৱা সাধাৰণতে এনেকুৱা হয়, তাৰমানে ধৰি লওক এটা ধৰি লওক অসম চৰকাৰে পাতিছে, অসম চৰকাৰে 2টা বা 3টা বৰ্গৰ পাতিছে, তেতিয়াহ'লে কিন্তু সাক্ষাৎকাৰৰ দিনবোৰ বেলেগ বেলেগ হ'ব, তেতিয়া তেওঁলোকে দিব পাৰিব। সাধাৰণতে এনেকুৱা অসুবিধা কেতিয়া হয়, বেলেগ বেলেগ অনুষ্ঠানে পাতিলে প্ৰতিবাৰে তেওঁ যাব লাগিব, মানে মই তৃতীয় বৰ্গত দিলোঁ, চতুৰ্থ বৰ্গত মৌখিক পৰীক্ষা নিদিওঁ বুলি ভাবিছোঁ। প্ৰতিটো
তাৰমানে তেনেকুৱা হ'ব দিনত মই ভাত খালো ৰাতি ভাত নাখাম নেকি তেনেকুৱা এইটো একদম সৰল কথা প্ৰতিটো কথাৰ বাবে সাক্ষাৎকাৰলৈ যাব